তো এতিয়া আপোনাৰ কিছুমান পাৰ্চনেল হেৰিলৈকে আহোঁ ধ্ৰুৱদাৰ এজ কিমান মোৰ 25-26ৰ মাজত আছে 26ৰ মাজত এণ্ড যদি ইনকামৰ ক্ষেত্ৰত আহোঁ চলি আছে আৰু এটা এক্সাম্পল এটা দিয়ক এক্সাম্পল মানে কাওক এতিয়া সেইটো মই ক'লোৱে ন আপোনাক যে আজি এই মাহত মই যদি ইনকাম কৰিছোঁ এক্স এমাউণ্ট নেক্সট মাহত মই সেইটো ইনকাম নকৰোঁ নকৰিব পাৰোঁ বা বেছিও কৰিব পাৰে তো এভাৰেজ এটা নৰ্মেল গ্ৰেড 3 চাকৰিয়ালৰ মানে ৰৈ যায় আৰু কাৰণ খৰচো বেছি হয় আমাৰ কেৱল আমাৰ বহুত খৰচ হয় কাৰণ আমি ভিডিঅ' এটা বনাব গ'লে বহুত খৰচ হৈ গুচি যায় বা ট্ৰেভেলিং থাকে এণ্ড হোৱাট এবাউট ৰিলেশ্যনশ্বিপ কেনেকুৱা ঠিকে আৰু চবৰে লগত ভাল ৰিলেশ্যন চলি আছে আৰু সেইটো ৰিলেশ্যনশ্বিপ নহয় সেইটো ৰিলেশ্যন আছে নে নাই আমাৰ অডিয়েঞ্চে জানিব বিচাৰে সেইটো আপুনি যি ভাবে আৰু যি ভাবে নেকি এনচাৰটো দিয়া গ'ল আৰু টাইম আছে এতিয়া আৰু বহুত কিবা কিবি কৰিব আছে আপুনি ইমানখিনি খানা খাই বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণৰ স্পাইচি বা হেৰি আপোনাৰ মানে হেৰি নহয় নেকি যে পেটটো মানে গণ্ডগোল মাৰি নিদিয়ে নেকি বা সেইটো মেইনটেইন কেনেকৈ ৰাখে আপুনি যদি খায় মানে ইমানখিনি এইটো বহুতে সুধি থাকে তুমি এনেকৈ বাহিৰা বস্তু কিমান খোৱা চাওক এইটো এটা কণ্টেণ্ট হয় মোৰ এইটো মোৰ কাম হয় তো মই তাৰ কাৰণে কাম কৰিবই লাগিব কাৰণ আমি যিমান ফুড ব্লগাৰ আছে আজি আপোনাৰ বাহিৰৰ পৰা আহে কিবা আহে তেওঁলোকেও এনেকৈ ভিডিঅ' আপলোড কৰি থাকে তেওঁলোকৰতো প্ৰব্লেম নহয় মই যদি যিমান খানা দেখাইছোঁ চব যদি বোলে ভিডিঅ'টো অফ কৰাৰ পিছতো খাই আছোঁ বোলে ৰাতি পেকিং কৰি আনিও ৰাতি বহিখিনি খাইছোঁ তেনেহ'লেতো মোৰ অৱস্থা বেয়া হ'বই কাৰণ মই মানুহ তো আমাৰ কামটো হ'ল আমি দেখুওৱা ক'ত খানা কেনেকুৱা পায় কোনোবা যদি নতুন ৰেষ্টুৰেণ্ট এখন খুলিছে সেই দাদাজনে কণ্টেক্ট কৰিছে ধ্ৰুৱ মোৰ তাত আহিবা এইটো ভিডিঅ' বনাই দিবা এটা ভিডিঅ' মানুহক দেখাব বিচাৰোঁ বহুত ইনভেষ্ট কৰে ন এইটো এটা কথা তো মই দেখালোঁ তাতে চব খানা ওলাই দিলে তো এনেকুৱা নহয় যে মই চব খানা খাই দিওঁ অনেষ্টলি সেইটো কোনো নোৱাৰে খাব মোৰ লগত 3-4জনমান যায় সিহঁতৰ কাৰণে বেলেগ আৰু ট্ৰাই কৰোঁ যিখিনি পাৰি তাৰ লগত প্ৰ'বায়'টিক ইউজ কৰিলে হৈ গ'ল যদি বেছিকৈ কেতিয়াবা খাইছোঁ দৈ 2টামান মাৰি দিওঁ জাষ্ট বেলেঞ্চত আৰু যদি মই দিনত হেভিকৈ খাই দিলোঁ বাহিৰা বস্তু ৰাতি বইল ভাত চিম্পল বা ৰাতিপুৱা ব্ৰেকফাষ্টটো ভালকৈ কৰি যাওঁ মেইনটেইন এনেকুৱা টাইপত নিজে চাব লাগিব বেলেঞ্চত থাকিব লাগে আৰু যিমান পাৰি মানে ভিডিঅ'ছবিলাকতো দেখোঁ সাংঘাতিক ধৰণৰ ধৰা এখন ডাঙৰ টেবুলত আপোনাৰ ইমানকেইটা আইটেম থাকিব এইটো মানে মাজে মাজে অলপ ভয় লাগে নহয় মই বৰ হৈ যাওঁ কেতিয়াবা কিন্তু তথাপিও খাই ভাল পাওঁ যিহেতু অলপ চলপ খাওঁ আৰু খাই পেলাই বেছি নাখাওঁ আৰু কাৰণ নিজৰো টেষ্টৰ কাৰণে আৰু এণ্ড ফিজিকেলিও ধৰক অলপ ফিট থাকিব লাগিব বিকজ এইবিলাক যিমান যি নহ'লে আনহেল্ডি বস্তু বেছিভাগ খোৱা যায়তো ফিজিকেলি এক্সাৰচাইজ পাৰিলে জিম কৰিব লাগে এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট আমি মানুহে ফাৰ্ষ্ট অফ অলটো মই নিজেই ৰিয়েলাইজ কৰিছোঁ এডমিশ্যন লৈ পেলাই জিম কৰি আছোঁ বাৰু মই এতিয়া একো হেৰি কৰা নাই বডিটো বনাই লওঁ মানে মোৰ এটা সপোন আছে মানে এনেকৈ বডি বনাই পেলাই একেলগে ফুড ব্লগিং কৰা তো বনাই আছোঁ সেইকাৰণে এতিয়ালৈকে একো দিয়া নাই ছ'চিয়েল মিডিয়াত যদি হৈ যায় ভগৱানৰ কিবা বাট ইটছ নট ইজি না বহুত টান মেইনটেইন কৰাটো প্ৰটিন খাব লাগে এইবিলাক বহুত মেইনটেইন কৰিব লাগে একদম বাহিৰা বস্তুটো খাব নোৱাৰা 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক বা ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ